টপাতলিৰ বনাঞ্চল ধ্বংসৰ ন তথ্য ফাদিল পোহৰলৈ আহিছে বহু গোপন তথ্য এইখন ক্ষেত্ৰৰ দিকসাকৰ বনাঞ্চল এজোপাকৈ মুঠ 1500 জোপা চেগুন কাটি ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান গঢ়াৰ লক্ষ্য এইটো বনদস্যুৰূপী যুগল কিশোৰ শইকীয়াৰ আৰু যুগল কিশোৰক এই কামত সহযোগিতা কৰিছে খুদ বন বিভাগে সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ তদন্তত পোহৰলৈ আহিল কিদৰে চৰকাৰী ভূমি দখল কৰি বনাঞ্চল গঢ়িছিল এইটো যুগল কিশোৰে আৰু কিদৰে যুগল কিশোৰে 63 বিঘা চৰকাৰী ভূমি দখল কৰিছিল শুনক তাৰ আৰৰ কাহিনী 35 বছৰ পূৰ্বে এই ভূমিখিনি দখল কৰিছিল মলু বড়ু ৰাম সিং তেৰণ অনিল শৰ্মা ভিবি বড়ু নামৰ 4 গৰাকী ব্যক্তিয়ে তাৰ পিছত যুগল কিশোৰ শইকীয়াই এই 4 ব্যক্তিৰ পৰা ক্ৰয় কৰিছিল দখলীকৃত ভূমিখিনি আৰু এই কামত যুগলক সহায় কৰিছিল বীৰেন বৰদলৈ নামৰ এজন ব্যক্তিয়ে যিজন বৰ্তমান মৃত যি কথাৰ সাক্ষী এইসকল স্থানীয় ৰাইজ এইখিনি চৰকাৰী আছিল চৰকাৰী পৰা ইহঁতে দখল কৰি লৈছিল দখল কৰাৰ পিছত চাৰিটা মানুহে দখল কৰিছিল দখল কৰা মানুহকেইটা কোন কোন আছিল তেতিয়া এই দখল কৰোঁতে উমি শৰ্মা এজন আৰু মৌলবুৰ এজন আৰু ৰাম সিং তেৰণ এজন আৰু এজন ভিবি বড়ো বুলি কয় সিহঁতৰ যুগলে কিনিছিল যুগল শইকীয়া কিনিছিল যুগল শইকীয়া কিনাৰ পিছত বীৰেন বৰদলৈ তাৰমানে ইহঁতৰ তাৰমানে দুইজনৰ পাৰ্টনাৰটো তাৰে কিবা এটা চুক্তি কৰিয়ে বীৰেন বৰদলৈ তাৰমানে গছ পুলিকেইডাল লগাইছিলে আৰু প্ৰথম গছ লগোৱাৰ পৰা বীৰেন বৰদলৈ আছিলে বীৰেন বৰদলৈ আছিলে কিন্তু বীৰেন বৰদলৈ এতিয়া মৰিলে বুলি কৈছে এই সত্য একমাত্ৰ প্ৰতিদিন টাইমে পোহৰলৈ অনাৰ পিছতেই থৰকাচুটি হেৰাইছে পূব কামৰূপ বন সংমণ্ডলৰ কাৰণ যুগল কিশোৰক চেগুনবোৰ কটাৰ নামত সহায় কৰিছে খুদ বন বিভাগে কিন্তু আমাৰ বাতৰিৰ পিছতে আজি হঠাৎ গছবোৰৰ নাম্বাৰিং কৰা বন্ধ কৰিছে বন বিভাগে বিগত 25 বছৰে এই বনাঞ্চল চোৱা চিতাৰ দায়িত্বত থকা এইগৰাকী ব্যক্তিৰ স্পষ্ট কথা ইয়াত ডাঙৰ এখন মানে ইণ্ডাষ্ট্ৰি কলেজ বহিব বুলি শুনিছোঁ চৰকাৰ কোনে কৰিব এই কামটো মানে আমাৰ যুগল শইকীয়া ছাৰে মানে চৰকাৰৰ লগত জড়িত আছে তাৰপিছত মানে কৰিম বুলি কৈছে ইয়াত বন বিভাগৰ মানুহ আহিছিল নে নাম্বাৰিং কৰোঁতে আহিছে ফৰেষ্টৰ মানুহ আহিছে কোন ফৰেষ্ট আহিছিল কোন মানে মই সেইটো ফৰেষ্ট কোন মই নাজানো এইবিলাক মানে সোণাপুৰৰ টপাতলি ফৰেষ্ট আহিছিল কিমান দিন লাগিল এই নাম্বাৰিং প্ৰক্ৰিয়াটোত এতিয়ালৈকে নাম্বাৰিং প্ৰক্ৰিয়া লাগিছে 10 দিনমান লাগিছে নম্বৰিং কৰা গৈছে লেখা গৈছে আৰু মাজে মাজে সিহঁতে আহে আমিতো ৰেগুলাৰ আহি থাকোঁ এতিয়া প্ৰশ্ন হয় পূব কামৰূপ বন সংমণ্ডলৰ ডিএফঅ গৰাকীৰ নেতৃত্বত হৈছে নেকি এইবোৰ মূল্যৱান গছ কটাৰ চক্ৰান্ত নে ধনৰ লোভত জনাঞ্জলি দিছে সকলো চৰকাৰী নীতি নিয়ম কাৰণ ননকে ভূমি এইদৰে যুগল কিশোৰে কিদৰে দখল কৰিব পাৰিলে সেয়াহে কোটিটকীয়া প্ৰশ্ন বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মহোদয় ইয়াৰ উচিত উত্তৰ আপুনিয়েই দিব লাগিব কাৰণ আপোনাৰ বিভাগৰ কোনো বিষয়া জড়িত নোহোৱাকৈ সম্ভৱ নহয় এই কাণ্ড ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰৰ সহযোগত সোণাপুৰৰ পৰা কমল কৃষ্ণ ডেকা আৰু চিন্তুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম